নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে নতুন কেটা চাকৰি বিদ্যালয় লৈছে চাকৰিটো ওলাইছে আপোনাৰ জল জীবন মিছন ফালৰ পৰা যেটো আপোনাৰ জিজেম বুলি কয় তো আপোনালোকৰ ইয়াৰে টোটাল 3টা পোষ্ট খালি হৈছে তো আপোনালোকৰ ইয়াৰে কোঅৰ্ডিনেটৰ পোষ্ট টেকনিক্যাল অফিচাৰ পোষ্ট তেনেকৈ পোষ্ট ওলাইছে তো আপোনালোকৰ মাজৰ যিসকল কেণ্ডিডেট ইন্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে যদি 1 নম্বৰ পোষ্ট হেটো আপোনালোকৰ দিছে ষ্টেট কোঅৰ্ডিনেটৰ সোশ্যাল মিডিয়াৰ পোষ্ট তো আপোনালোকৰ ইয়াতে এটা পোষ্ট দিছে তো আপোনালোকৰ ইয়াতে যেটো পে স্কিল আপোনালোকৰ পাৰ মান্থ সেলেৰি হেটো আপোনালোকৰ পাৰ মান্থ 60000 কে দিয়া হ'ব আৰু আপোনালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আৰু ওয়ার্ক এক্সপেৰিয়েন্স বিচৰা হৈছে ইয়াৰে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ ডিগ্ৰী ইন কমিউনিকেশ্যন মাৰ্কেট আৰু ৰিলেটেড ফিল্ডছ উইথ আপোনাৰ মিনিমাম 60% মাৰ্ক বিচৰা হৈছে আপোনালোকৰ ইয়াতে আৰু most be আপোনালোকৰ 5 years work experience বিচৰা হৈছে আপোনালোকৰ ইয়াতে যদি জল জীবন মিছন পোষ্ট ওলাইছে যিকেটা জবছ ওলাইছে সেইকেটা আপোনালোকৰ ডাইৰেক্ট ইন্টাৰভিউ হ'ব ইয়াতে ইন্টাৰভিউ আপোনালোকৰ ডেট আৰু টাইম দি দিয়া হৈছে যেটো আপোনালোকৰ ইন্টাৰভিউ ডেট আপোনালোকৰ হেতু হ'ব 18 জুলাই 2024 আৰু আপোনালোকৰ যেটো ৰিপৰ্টিং টাইম 9:30 পৰা আপোনালোকৰ 10:30 ভিতৰত ৰিপৰ্টিং টাইম দিছে আৰু আপোনালোকৰ যেটো 2 নম্বৰ পোষ্ট হেতু টেকনিক্যাল অফিচাৰ পোষ্ট ওলাইছে তো তেনেকৈ আপোনালোকৰ ইয়াতে এটা পোষ্ট ওলাইছে ইয়াৰে আপোনালোকৰ যেটো সেলেৰি আপোনালোকৰ 30000 কে দিয়া হ'ব পাৰ মান্থ আৰু আপোনালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন ওয়ার্ক এক্সপেৰিয়েন্স বিচাৰিছে সেইখিনি আপোনালোকৰ ইয়াতে ডিগ্ৰী ইন কমিউনিকেশ্যন মাৰ্কেটিং ৰিলেটেড ফিল্ডছ উইথ আপোনালোকৰ 50% মাৰ্ক বিচৰা হৈছে ইয়াতে আৰু আপোনালোকৰ ইয়াতে ডিগ্ৰী ডিপ্লোমা গ্ৰাফিক ডিজাইনিং বিচৰা হৈছে আপোনালোকৰ ইয়াতে যেটো most be 3 to 4 years ইয়াতে আপোনালোকৰ গ্ৰাফিক ডিজাইনৰ ওপৰত আপোনালোকৰ ইয়াতে ওয়ার্ক এক্সপেৰিয়েন্স থাকিব লাগিব তো আপোনালোকৰ তেনেকৈ ইয়াতে ইন্টাৰভিউ ডেট দিছে 19 তাৰিখ জুলাই 2024 ৰিপৰ্টিং টাইম সেম 9:30 পৰা 10:30 আৰু আপোনালোকৰ যেটো 3 নম্বৰ পোষ্ট টেকনিক্যাল অফিচাৰ সোশ্যাল মিডিয়াৰ পোষ্ট যেটো অডিও ভিজুৱেল তো আপোনালোকৰ ইয়াতে এটা পোষ্ট দিছে তেনেকৈ আৰু আপোনালোকৰ ইয়াতে যেটো সেলেৰি পাৰ মান্থ 30000 কে দিয়া হ'ব আৰু আপোনালোকৰ ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আৰু ওয়ার্ক এক্সপেৰিয়েন্স বিচৰা হৈছে আপোনালোকৰ ইয়াতে ডিগ্ৰী কমিউনিকেশ্যন মাৰ্কেটিং ৰিলেটেড ফাইলছ আপোনালোকৰ ইয়াতে আপোনালোকৰ 50% মাৰ্ক থাকিব লাগিব আৰু ডিগ্ৰী ডিপ্লোমা ফাইল মেকিং এণ্ড ভিডিঅ' এডিটিঙৰ ওপৰত নলেজ থাকিব লাগিব আপোনালোকৰ ইয়াতে 3 to 4 years এক্সপেৰিয়েন্স ভিডিঅ' প্ৰডিউচাৰৰ ওপৰত এক্সপেৰিয়েন্স থাকিব লাগিব ইয়াতে ইন্টাৰভিউ তেনেকৈ ডেট দিছে আপোনালোকৰ 20 তাৰিখ জুলাই 2024 দিছে আপোনালোকৰ ইয়াতে যেটো ৰিপৰ্টিং টাইম সেম 9:30 পৰা 10:30 আৰু ইয়াত দিছে হাউ টু এপ্লাই জল জীবন মিছন আসাম ৰিক্ৰুটমেন্ট তো আপোনালোকৰ ইয়াতে ইন্টাৰভিউ এড্ৰেছটো দিছে আপোনালোকৰ যেটো হেঙাৰাবাৰী গুৱাহাটী তো জল জীবন মিছন যেটো অফিচ আছে আপোনালোকৰ তাতে ইন্টাৰভিউটো পাতিব তো আপোনালোকৰ 18 তাৰিখ 19 তাৰিখ 20 তাৰিখ তেনেকৈ 3 দিন হ'ব 3টা পোষ্টৰ কাৰণে তো আপোনালোকৰ ইয়াতে যেটো ৰিপৰ্টিং টাইম সেম 9:30 পৰা 10:30 সকলোৰে বাবে আৰু আপোনালোকৰ লাষ্টৰ ফালে দিছে ইয়াতে আপোনালোকৰ এডভাৰটাইজমেন্ট ডিটেইলছ পাই যাব চেক কৰো বুলি কলে ক্লিক আৰু গৈ পিনি আপোনালোকে চেক কৰিব পাৰিব আৰু যেটো অফিচিয়েল ৱেবসাইট আপোনালোকে ক্লিক আৰু গৈ পিনি আপোনালোকে চেক কৰিব পাৰিব তো বন্ধু বান্ধৱীসকল আজিৰ আপডেট ইমানে আছিল এনেকুৱা ধৰণৰ চাকৰি আপডেট পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিসকল মোৰ চেনেল নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ চাকৰি আপডেট পাই থাকে তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম